নমস্কাৰ, আজি মই বনাম মচুৰ দাইলৰ এটা সোৱাদ লগা ৰেচিপি। প্ৰথমতে মই মচুৰ দাইলখিনি 4 ঘণ্টা সময় তিয়াই কোমলাই লৈছোঁ। লৈ ভালদৰে ধুই মিক্সিত পিচি লৈছোঁ। মই বেছি মিহি কৰা নাই। ইয়াতে মই অলপ নিমখ দিছোঁ। নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী দি। পকা জলকীয়া 2টা মই সৰু সৰুকৈ কাটি লৈছোঁ। অকণমান মিঠা চৌদা অলপ দি দিছোঁ। পিঁয়াজ, আদা, নহৰুৰ পেষ্ট এচামুচ দি দিছোঁ। এইখিনি মই এতিয়া ভালকৈ মিলাই ল'ম। ইয়াতে মই অলপ কচুৰি মেথিও দি দিছোঁ। এই গোটেইখিনি মই ভালদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। গেছত মই কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে কেৰাহীখন গৰম হৈছে। ইয়াতে দি দিম মই তেল। তেলখিনি মই ভালদৰে গৰম কৰি ল'ম। তেলখিনি মোৰ ভালদৰে গৰম হৈছে। ইয়াত মই মচুৰ দাইলৰ পিচি থৈ দিয়া পেষ্টটো এইদৰে মই পকৰি বনাই ল'ম। এতিয়া মই ওলটাই দি দিম। এইদৰে মই গোটেই পকৰিকেইটা এইদৰে ওলটাই দি দিম। আপোনালোকে মচুৰ দাইলৰ পিচিবলৈ টান পালে বেচন দিলেও হ'ব। বেচনৰ পকৰি এইদৰে বনালেও হৈ যাব। পকৰিকেইটা মোৰ হৈ গ'ল। এতিয়া মই এইকেইটা নমাই দিম। মই নমাই ল'লোঁ। এতিয়া মই একেখন কেৰাহীতে এই তেল ৰৈ আছিলে যে সেইখিনি তেলতে মই শুকান জলকীয়া 2টা দিছোঁ। তেজপাত এখিলা দি দিছোঁ। সৰিয়হ মই বগা আৰু ক'লা মিক্স কৰি থৈ দিয়া সৰিয়হ দিছোঁ। আদা, নহৰু আৰু পিঁয়াজৰ পেষ্ট এটা দি দিছোঁ। মিক্সিত মই পিচি থৈ দিছিলোঁ। এইখিনি মই ভালদৰে ভাজি লওঁ। মছলাখিনি মই ভালদৰে ভাজি লোৱা হৈ গ'ল। মই ডাঙৰ বিলাহী এটা মিক্সিত পিচি থৈ দিছিলোঁ। হালধি গুড়ি দিছোঁ সৰু চামুচেৰে 1 চামুচ। জিৰাৰ গুড়ি সৰু চামুচেৰে 1 চামুচ দিছোঁ। গৰম মছলা আধা চামুচ দি দিছোঁ। ৰেড চিলি 1 চামুচ দি দিছোঁ। দি দিম মই চিনামন পাউডাৰ আধা চামুচৰ। গোটেই মছলাখিনি ভালদৰে মিলাই ল'ম। গেছৰ ফ্লেমটো মই ল'ত ৰাখিছোঁ। ইয়াতে মই দি দিম 2 চামুচ দৈ। দৈখিনি দিও মই ল' ফ্লেমত 2-3 মিনিট সময় ভালদৰে ভাজি লওঁ। মছলাখিনি মই ভালদৰে ভাজি ল'লোঁ। ইয়াতে মই 2 চামুচ পানী দি দিম। পানী দি আৰু 2 মিনিট সময় মছলাখিনি মই ভালদৰে ভাজিম। ইয়াত মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। পানী দি মই এই মছলাখিনি
ভালদৰে ভাজি লৈছোঁ 2 মিনিট সময়। এতিয়া মই ইয়াতে দি দিম গৰম পানী। গৰম পানীখিনি দি মই এইখিনি উতলাই ভালকৈ ল'ম। এতিয়া মই ইয়াতে ভাজি থৈ দিয়া পকৰীকেইটা দি দিম। এই পকৰীকেইটা দি মই আৰু 2 মিনিট সময় ভালদৰে উতলাই ল'ম। এতিয়া মই বঙালী ধনিয়া দি দিছোঁ সৰু সৰুকৈ কুটি আৰু কচুৰি মেথি দি এইখিনি মই গেছৰ ফ্লেমটো অফ কৰি নমাই দিম। এইখিনিতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম, আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া মই গেছটো অফ কৰি দি আপোনালোকক নমাই দেখাই আছোঁ। এয়া মই নমাই দিলোঁ। এয়া মোৰ মচুৰ দাইলৰ পকৰীৰ সৈতে বিলাহীৰ চব্জি ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব, খুবেই ভাল পাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।